জন্ম কর্ম গুণাগণ হরাই করিবে ধ্যান শ্রবণ কীর্তন তামঠে করিবে ধন যত যত নিবেদিব সমসে গোবিন্দ শরণত ভক্ত ভক্তি সভা উঠে করি দিব তারপরে সাধরিব মনুষ্যজাতিব ধর্মশীল জনগণ শিব মহাভক্ত কৃষ্ণ সেই আত্মা ধর্মস্থিত অধিক হরিবে দেবদূতি ভগবতে ভগবতে ধৈর্য পহিরণে পঠিত বেদান্ত ধৈর্য আপদে কৃষ্ণ দেখিয়া মহারত পূর্ণভক্ত পূর্ণভক্ত নিয়োজে কৃষ্ণ কথা বলিত জানি আজি গাই করতে তোকে সাপে পাহো সীতা মনি জন্মে তো বেটে हो
যদি কর্ম আছে মায়া নিবৃত্তি আর কর্মানন্দ প্রাপ্ত
প্ৰাপ্তিৰ কাৰণে কৰক। তাৰপাছত দিছে এৰিলে সদায় কাম ক্ৰোধ অহংকাৰ তেনেকে আহিব হাত দুৰ্জয় মায়াৰ কাম ক্ৰোধৰ পৰা আঁতৰি আহিবলৈ দিছে। কাম ক্ৰোধ নৰকৰ তিনিখন দ্বাৰ ত্ৰিবিধম নৰকেশ্বৰম দ্বাৰম মাষ্টৰ মাত্ৰ কাম ক্ৰোধ তথা স্পোহস তস্মাৎ তৎপ্ৰেম দেহিত সংস্কাৰ অধ্যায় 21 নম্বৰ গীতা। অৰ্জুন কৈছে হে অৰ্জুন কাম ক্ৰোধ আৰু লোভ এই তিনিখন মোৰ নৰকৰ দ্বাৰ, নৰকলৈ যাব পৰা তিনিখন দ্বাৰ। সেইকাৰণে ইয়াক সদায় ত্যাগ কৰিবি। তাৰপাছত কৈছে যদি বোলে দুশ্বৰ এসম মহাকৰ্ম শুনিও শুভম দেৱে ভাগৱত ধৰ্ম। যদি এইবিলাক কৰ্ম দুষ্কৰ বুলি ভাবা তেতিয়াহ'লে ভাগৱত ধৰ্ম বিষয়ে শুনা। কি কৰে ভাগৱত ধৰ্ম? ঈশ্বৰ কৃষ্ণৰ জন্ম কৰ্ম অনুলম্বন সদায় কৰিলে ধ্যান শ্ৰৱণ কীৰ্তন একেবাৰে সহজ উপায় দি গ'ল। ঈশ্বৰৰ যিমানবিলাক লীলা অৱতাৰ যিমান কথা আছে এইবিলাক শ্ৰৱণ কীৰ্তন কৰিবলৈ দিছে। অৰ্জুনৰ গীতাত কৈছে জন্ম কৰ্ম জয় দিব্যম এবং ব্যক্তি কৰ্ম ত্যাগ দেখা পুনৰ্জন্ম নেই মহাকালী পালন 14 অধ্যায় 9 নম্বৰ গীতা। হে অৰ্জুন মোৰ জন্ম কৰ্ম সব দিব্য। যদি কোনোবাই জন্ম কৰ্মখিনি ইয়াৰ তত্ত্ববিলাক যদি বুজি ল'লে আৰু তাৰ পাছত যদি তেওঁ পৰিত্যাগ কৰিলে তেতিয়াহ'লে তেওঁ মুখ পাব আৰু মুখ পোৱাৰ পাছত ইলৰ আহিব নালাগে। ইয়াত কৈছে নামঅৰ্থে কৰিলে তেওঁ ধৰ্ম নিবেদিয়ে সমস্ত গোবিন্দ স্মৰণ পুত্ৰ পত্নী সদায় শেষ কৰি দিব আপোন প্ৰাণৰ কৃষ্ণ সমাদৰ কৰিব। সমস্ত ধৰ্ম পৰিয়ালক কৃষ্ণৰ সেৱা কৰি দিবলৈ কৈছে। সকলো বস্তু কৃষ্ণ অৰ্পণ কৰিবলৈ কৈছে। কৰিব সুবি হৰি ভকতৰ সহিতে বৃক্ষ পশু পক্ষীকো অৰ্চিত বস্তুতে সকলোকে বিষ্ণুময় জ্ঞান কৰিবলৈ দিছে। সমস্ত ভূতবিলাকে আচৰণ হৰি সবাটো মানিবলৈ বিষ্ণু বুদ্ধি কৰি এই ভাৱ লৈ কৰিব সুবি হৰি ভকতৰ সহিতে হৰি ভকত সকলৰ লগত গভীৰতা আৰু বৃক্ষ পশু পক্ষী এইবিলাকৰ প্ৰতি যাৰ যেনেকুৱা যিটো বস্তু দৰকাৰ সেইমতে দিয়াৰ কথা কৈছে। আপুনি জীৱনত যাৰ পৰা কিছু অৱদান পাইছে এইবিলাকক বিনিময়ত আপুনি কিবা এটা কৰি দিয়াটো প্ৰয়োজনীয়। আৰু পৃথিৱী যেনেকুৱা একো প্ৰাণী নাই যি প্ৰত্যক্ষভাৱে আমাৰ জীৱনত কোনো উপকাৰ কৰা নাই। প্ৰত্যেকটো বস্তুৱে আমাৰ জীৱনত তিন মানুহ অৱদান আগবঢ়াইছে। গতিকে চবৰ প্ৰতি আমাৰ কৰিবলগীয়া আছে। তাৰপাছত কৈছে ইয়াত তাতোপৰি সাদৰিব মনুষ্য জাতি ধৰ্মহীন জনবৰ্ষিত পাতনি বৃক্ষ পশু পক্ষীকো মনুষ্য জাতিক আৰু বেছিকৈ ধ্যান দিয়াৰ কথা কৈছে। মনুষ্যৰ ভিতৰতো যিজন ধৰ্মশীল হয় তেওঁৰ প্ৰতি আৰু বেছি সন্মান। যিটো মহাভক্তৰ কৃষ্ণকে আপোনাৰ প্ৰাণ ধৰ্মিষ্ঠ অধিক কৰিব ভগৱান এইজন ধাৰ্মিকতকেও যিজনে কেৱল কৃষ্ণকে নিজৰ মন প্ৰাণ আত্মা হিচাপে ল'লে এইজনক আৰু মান কৰিবলৈ দিছে। কাৰণ দেৱজ্যোতি কৰি ভগতে পূজ্য বৈধ নিপতি বেদান্তৰ গুজ্য সকলোকে শ্ৰেষ্ঠ ভগৱত দি কৰিলে আৰু কৈছে এইটোৱে বেদান্তৰ গোপনীয় কথা। তাৰপাছত আকৌ যদি দুষ্কৰ দেখিব মহাৰথ গুণ জানি বুজু হব শুনা মহাসনৰ জন্ম নকৰিও বৃথা কৃষ্ণ কথা অমৃতত বিয়োগ সৰ্বথা। গুৰুজনাই বুজাই দিছে এই সভাখন সমস্ত কৃষ্ণৰ কথা অমৃত পান কৰা যিজনে পালে কৃষ্ণৰ কথা মধুৰ আহাৰ অহংকাৰ তাপস দূৰ যিজনে কৃষ্ণৰ কথা শ্ৰৱণ কৰিবলৈ পালে সেইজনৰ অহংকাৰৰ তাপবিলাক দূৰ হয়। বিষয় বিষত্তাৰ উচে কৰাৰ নগৰমূল মহাপুণ্যৰ বিষয়ৰ প্ৰতি অনুৰাগ নাইকিয়া হয়, এটাচমেণ্ট নাইকিয়া হয়, আসক্তি নাইকিয়া হয় আৰু কৰ্ম নকৰাকে থাকিলেও মহাপুণ্য আজি আহি লগ পায়। মই আগতে আলোচনা কৰিছিলোঁ কেৱল যদি আপুনি ভাৱত যদি ভক্তি ভাৱটো লৈ কৃষ্ণৰ কথা চিন্তন কৰি থাকে আমাৰ সংসাৰত কৰ্ম নকৰিলে ফল নাপাওঁ। যিকোনো কৰ্ম কৰিলেহে আমি ফলটো পাওঁ, কিন্তু ভগৱানৰ ক্ষেত্ৰত ওলোটা আপোনাৰ ভাৱত কি চলি আছে তাৰ ওপৰত গুৰুত্ব দিয়ে। সেইকাৰণে ভাৱত যদি কোনো ভগৱানৰ লীলা শ্ৰৱণ কৰি আছে বা স্মৰণ কৰি আছে বা অংশন কৰি আছে তেতিয়াহ'লে আমাৰ পুণ্যৰাজি জমা হৈ গৈ আছে। সেইকাৰণে ইয়াত দিছে নগৰমটো মহাপুণ্যলৈকা মুখ্যটো অধিকটো নিৰ্মাণ নহয় কিন্তু হৰিনামৰ মহত্ব মিছাতে কৰি আলে জালে আৰু
কৰোঁতে অন্তৰে চাৰে পাঠ চিন্তামণি জন্ম এইটো ব্যক্ত হোৱা মানুহৰ জন্ম চিন্তামণিৰ দৰে চিন্তামণি ক'ৰবাত পাৰসমণি বুলি আছে ক'ৰবাত স্পৰ্শমণি বুলি আছে সেইটো এনেকুৱা এটা মণি যিটো লোহাত লগাই দিলে সোণ হৈ যায় ইয়াৰ মাহাত্ম্য এনেকুৱা এই মণিটো যদি লোহাত স্পৰ্শ কৰি দিয়ে লোহাডাল সোণ হৈ যায় এনেকুৱা বহুক্ৰিয়া মণি এনেকুৱা আমাৰ মনুষ্য শৰীৰ এই শৰীৰটো যদি অভাৱত যদি নষ্ট কৰে তেতিয়াহ'লে বৃথাই যাব জনম বৃথাই জনম কৰিলা ধৰিলা প্ৰমাণ জীৱন তলে মৰা কিন্তু ভাষিৰ নিচিনা গুৰুৱে কীৰ্তন দেখিছে তাৰপাছত দেখিছে কৈত্য কীৰ্তিখনে মিলে ৰূপবোৰ মৰম ঝামে কৃষ্ণ চৰণত প্ৰভুৰ ভৰণ কাৰ কেতিয়া মৃত্যু আহে কোনো গম নাপায় সেইকাৰণে এক মিনিটটো ভ্ৰমণ কৰি এতিয়াৰ পৰাই কৃষ্ণৰ নাম আৰম্ভ কৰি দিয়ক পৰলোক সম্পদ বান্ধৱ হৰি নাম কৃষ্ণৰ কি কৰে কহে মৰাম পৰলোকলৈ লৈ যাব পৰা যদি কিবা সম্পদ আছে সেয়া হৈছে কেৱল হৰি নাম পৰলোক বিজ্ঞান বুলি কৈছে ইয়াত সেইকাৰণে যিমান পাৰে হৰি নাম আৰম্ভ কৰক ভাগৱতৰ বছৰ ইয়াতে কৈ দেখি গৈছে আপোনালোকে অকণমান দোহাৰি কৰি কি দোহাৰি কৰি কৃষ্ণ কালি করতে তপস্যা পাব চিন্তামণি জন্ম ব্যথে কৃষ্ণ কি করে তুলে তোমার কৃষ্ণ জয় রাম জয় রাম জয় রাম জয় কৃষ্ণ জয় কৃষ্ণ জয় শিব জয় কৃষ্ণ ও Ram
কৃষ্ণ